हाँ हूँ ये अक्सर नहीं कहता तेरे बिन मेरा अब दिल नहीं लगता पापा न देखा तुझे बारिशों से मैं सोया नहीं बारिशों से ना होता अभी मुझे यकीन कि मेरे साथ तू नहीं ना देखा तुझे बारिशों से मैं सोया नहीं बारिशों से ना होता अभी मुझे यकीन कि मेरे साथ तू नहीं সঁচাই গালদম কি কৰি যায় কথাৰ বিদ্যা হৰ হৰ মহাদেৱ জীৱনটোত আপোনালোকে প্ৰতিমূৰ্তি ৰাস্তাত বহুত দেখা পায় কিন্তু এখেতৰ মুখৰ দেখি মানে এখেতক মই অৰিজিনেলি দেখা নাই কিন্তু প্ৰতিমূৰ্তিটোতে আজি ফাৰ্ষ্ট দেখা পালোঁ হা আৰু এখেতক চাই আছিলোঁ মই ছ'চিয়েল মিডিয়াত মানে এখেত হ'ল আমাৰ ভিক্টৰ দাৰ পিতৃ আৰু এখেতৰ কাৰণে পুত্ৰ এজনে মানে কেনেকৈ থাকে কক বকাই থাকে কেতিয়াবা কিবা থাকে মানে একচুৱেলি মানে কি জানে না পিতৃৰ কাৰণে ল'ৰাটো কিন্তু যেনে নহওক মানে কিন্তু ল'ৰাটোই বাপেকৰ কাৰণে মানে অত্যাচাৰ চবৰে ক্ষেত্ৰত যেনে মই এতিয়া গাড়ী এখন ল'ব পাৰোঁ এনেকৈ চলিব পাৰোঁ চললি কি হ'ব দেউতাই কালিক লাগি মোক যদি 50 টকা ঘূৰে মই দিব নোৱাৰোঁ তাতকৈ মোৰ ডাঙৰ বস্তু নাই আৰু এখেতক দেখি মই আজি এটা সেৱা কৰি লওঁ ফাৰ্ষ্ট তাৰপিছত মোৰ মানে এখেতৰ পুত্ৰক লগ পাম কাৰণ এখেতে মেইন এখেতৰ কাৰণে আজি পুত্ৰৰ কাষত যাব পাৰিম আৰু দাদাৰ কাষত মই এতিয়া যাম দাদা মোৰ একদম বিগ ফেন বঢ়িয়া বঢ়িয়া এই ল'ৰাটোক চাগে বহুতে চিনি নাপায় এইজনে অসমৰ সেইজন ল'ৰা যিজন ল'ৰাই আপোনালোকৰ ৰঙিয়াৰ পৰা বাবা ধামলৈকে খোজকাঢ়ি গৈছে অলমষ্ট 780 কিলোমিটাৰ্ছ ঠিক আছে আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে ইয়াতে দৃঢ়তা ডেডিকেশ্যন যিটো বস্তু যিটো মই মোৰ ষ্টুডেণ্টছক কৈ থাকোঁ যে ইফ ইউ আৰ ডেডিকেটেড ইউ কেন ডু এনিথিং ইন ইয়ৰ লাইফ ঠিক আছে চ' ৰঙিয়াৰ পৰা বাবা ধামলৈকে খোজকাঢ়ি যোৱাটো ইজ নট এ মেটাৰ অফ জ'ক চ' ইচ্ছা কৰিলে সি বেচেৰা এটা পেট্ৰল পাম্পত চাকৰি কৰে মই জানাত ঠিক আছে তাক লগো পাইছোঁ মই পেট্ৰল পাম্পত বহুত বাঢ়ি কৈছে ভিক্টৰ দা মই কণ্টেণ্ট বনাওঁ মই আপোনাৰ তাত কণ্টেণ্ট বনাব আহিম মই বোলো তোৰ ছুটি লৈ তই আৰামছে আহিবি একো কথা নাই মোৰ ঘৰত চবেই আহিব পাৰে ঠিক আছে কাৰণ আৰু মই মানে মাজত মাত দিওঁ এখেতক একদিন মই মেছেজ দিলোঁ ইয়াৰ পিছত এখেতে কৈছে কিবা এটা ৰেকৰ্ডিং দিছে কৈছে কি ভালকৈ পঢ়িবি পঢ়াৰ কথাটো ভালকৈ দিছে কিন্তু মই একচুৱেলি মানে তামাম পঢ়াত আছিলোঁ মানে 3বাৰ মই হেৰি দিছোঁ হেট্ৰিক মাৰিছোঁ 5, 7, 9 লাষ্টত 10টো কিবাকৈ মেট্ৰিকটো পাছ কৰিছোঁ আৰু সৰুৰ পৰা গণিতত 2ৰ পৰাই 2ৰ আপত যায়েই পোৱা নাই মানে মই ইমান মানে টেলেণ্টেড আছিলোঁ কিন্তু লাষ্টত 10ত কেনেকৈ মেট্ৰিকটোত মই মানে 30 পালোঁ গণিতত আচৰিত সেইটো হৈ যায় সেইটো তাৰমানে স্কুলখনৰো থাকে না স্কুলৰ এক পিচ থাকে স্কুলৰ অকণমান অৱদান থাকে তাৰেপিছত লগত বহাটোৰ অকণমান অৱদান থাকে আৰু আগফালে পিছফালে চাইডে চবৰে অলপ অৱদান থাকি কিনে 30টো আহিছে আৰু তাতে মই ভাবছোঁ মোক যি APSCৰ দ্বাৰাই মানে ৰেকৰ্ডিংটো যেতিয়া দিছে APSCৰ কাৰণে ক্লিয়াৰ কৰা কিবা কৰা মোক ক'লেও মই এটা কথা কওঁ মানে কি যিমান আছে চলিগিলাই দাদাই মানে পঢ়াৰ কাৰণে কৈছে হা এনে কিন্তু দাদাই মানে কি যোনটো ৰিয়েল জোচ একমাত্ৰ পিতৃৰ কাৰণে মানে দাদাৰ অলপমান হতাশ হৈছিল হঠাতে কিবা কিবি মাজতে অলপ খঙাখঙি হৈছিল সেইবিলাক ধৰি থাকিব লাগে কিন্তু এনে বিলকুল মানুহ বিলকুল মই ক'লোঁ কি আচৰিত মানুহ আৰু এতিয়া বৰ্তমান আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে ভৱিষ্যত পৰিকল্পনা এইটোৱে যে কি অসমৰ ছাত্ৰ সমাজক চবতকৈ কম দামত এতিয়া আমাৰ নতুনকৈ আমাৰ ক্লাছ 11-12 আমি ষ্টাৰ্ট কৰি আছোঁ 9-10 আমি ষ্টাৰ্ট কৰি আছোঁ প্ৰথমতে অকল মই গভৰ্ণমেণ্ট ছেক্টৰটো চাই আছিলোঁ তাৰপিছত চব বাচ্চাবিলাকে ডেইলি এটা কথা কয় ভিক্টৰ দা 9-10 ষ্টাৰ্ট কৰক ভিক্টৰ দা 11-12ৰ ফিজিক্স লাগে কেমেষ্ট্ৰি লাগে মেথছ লাগে চ' আমি ৰিচেণ্টলি ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়' আমি ষ্টাৰ্ট কৰিম ঠিক আছে নতুন ছেশ্যন যোনটো এপ্ৰিলৰ পৰা আমাৰ আৰম্ভ হ'ব তাৰে কাৰণে আমি প্ৰিপেৰেশ্যন চলাই আছোঁ ক্লাছ 9-10ৰ কাৰণে আমি প্ৰিপেৰেশ্যন চলাই আছোঁ বাচ্চাখিনিয়ে ভালকৈ যাতে পঢ়ক আৰু মেইন কথাটো হৈছে যে কি যে কলমেৰে লিখি মাজি লাগি যাব সেইটো চবতছে ইম্পৰ্টেণ্ট কথা তো মই কলমেদি যুদ্ধ কৰি আছোঁ সকলোৱে গম পায় আৰু মোৰ কলমৰ যুদ্ধৰ কাৰণে এতিয়ালৈকে যিখিনি চেষ্টা কৰিছোঁ যিখিনি তাতে অকণমান এটলিষ্ট 0.01% বা 0.2% বা 0.5% এটলিষ্ট যে কি অসমৰ ছাত্ৰ সমাজে গম পায় যে ভিক্টৰ দাই কেনেকুৱা পঢ়ায় ঠিক আছে চ' মোৰ পঢ়াৰ লগতে সংগ্ৰামটো আৰু সেই সংগ্ৰামটোৱে মই আগুৱাই লৈ যাম আৰু মানে আপোনাৰ পঢ়াৰ লগত সংগ্ৰাম কিন্তু তথাপিও মই এটা মানে ধুনীয়া কুৱেশ্যন এটা সুধোঁ যে কিছুমানে কয় মানে মাষ্টাৰ হ'ব লাগিলে কি ফৰ্মেলিটিত যাব লাগিব মাষ্টাৰ হ'ব লাগিলে মানে অলপ পূৰা গহীন গম্ভীৰ্যত থাকিব লাগিব আপুনি কিন্তু মানে গহীন গম্ভীৰ্য হয় কিন্তু মানুহটো মানে পকাত গহীন গম্ভীৰ্য হিচাপে প্ৰকাশ নকৰে মানে অলপ যেন অলপ ষ্টাইলিছত থাকি ভাল পায় যেনে ময়ো টেটু আঁকিছোঁ আপুনিও এটা মাষ্টাৰ হয় টেটু আঁকিছে সেইটোৰ ওপৰত কি কয় সেইটো চবৰে চাওক নিজৰ এইটো জীৱন হয় ঠিক আছে আৰু কোনো এনেকুৱা সংবিধান নাই
যিখন সংবিধানত লিখা আছে যে কি যে এজন মাষ্টৰে এনেকুৱা ধৰণৰ কাপোৰ পোছাক পিন্ধিব লাগিব, এজন মাষ্টৰে টেটু আঁকিব নোৱাৰে, এজন মাষ্টৰে অমুক কামটো কৰিব নোৱাৰে, এজন মাষ্টৰে তমুক কামটো কৰিব নোৱাৰে। চ' যিহেতুকে ক'তো লিখা নাই, ঠিক আছে, আৰু আমাৰ এইটো আমাৰ নিজৰ জীৱন, আমাৰ নিজৰ জীৱনত আমাৰ কি আছে, আমি উই হেভ দ্য ৰাইট টু লিভ আৱাৰ লাইফ দ্য ৱে উই ৱান্ট, ঠিক আছে। তো মই ভাবোঁ যে এটাই কথা যে যেনেকৈ জীৱনটো জীয়াই ভাল পায় সেনেকৈ জীয়াব লাগে, কাৰো কথা খাতিৰ কৰিব নালাগে। চবতছে ইম্পৰ্টেণ্ট কথাটো এইটো যে কাৰোৱে কথা খাতিৰ কৰিব। মই মানে কেনেকুৱা জানে না, মোক চবে আহি পেলাই কয় এই ভিডিঅ' বনাই আছা ডিম্পু, মোক মই কৈছোঁ এটা কথা কওঁ, চব গৰু যদি ৰঙা হ'লা কয় বিচৰি পাবি নেকি কোনটো কাৰ গৰু, ডিফাৰেঞ্চ হ'ব লাগব মানে। আৰু মানে কি চবে কৈ থাকে মোক, এই ডিম্পুৰ লগত একেলগত ভিডিঅ' বনাইছিলি, সেই ডিম্পু তোৰ ঘৰত আহিছিল, আজি তই কিয় এনেকুৱা পেট্ৰল পাম্পত আহিব লগা হ'ল? আৰে ভাই মই এক্সিডেণ্ট এটা হৈছে, মইতো কৰোঁ বুলি কৰা নাই, মোক খুন্দে দাঁত ভাঙি পেলাক, এটা চেন গেভেলৰ দৰে পেলাই পেলাক গালত, তথাপিও মই হাৰ মানা নাই। মই যে পেট্ৰল পাম্পত কৰি আছোঁ, মইতো খোজবে যোৱা নাই। সেইটোৱে কথা মই কৈছোঁ যে কি আজিৰ ডেটত যিমানখিনি মানুহ নিজে বনছে সি নিজে জানে। এতিয়া তইতো জানা তই কি মই জানো, জানা তোক আজি যেতিয়া মানুহে কয় বোলে তই অমুকৰ লগত ভিডিঅ' বনাইছিলি, তই তমুকৰ লগত ভিডিঅ' বনাইছিলি, সি কি কৰি আছে আৰু তই কি কৰি আছা, সি আজি তোৰ পেট্ৰল পাম্পত তেল ভৰালি তোক চিন নাপাবও পাৰে। কথাটো বুজি পাইছা নাই? কাৰণ মানুহৰ এটা চবতছে লেতেৰা বস্তুটো কি, যিতানোক লাগি স্বাৰ্থ থাকে তিতানোক লাগি লগত থাকে, যেতিয়া স্বাৰ্থ পূৰণ হৈ যায় সেই লগত থকা আৰু বাদ দি দিয়ে। আপুনি একদম মনৰ কথা কৈছে। তো এইটো একদম সঁচা কথা মনত ৰাখবি। এইটো অকল ল'ৰাৰ ক্ষেত্ৰত নহয়, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নহয়, চবৰে ক্ষেত্ৰত। আজিৰ ডেটত তহঁতে চাবি ৰিলেশ্যনশ্বিপ বিলাক কেনেকুৱা এটা অৱস্থা হৈছে, যিতানোক লাগি আপিটো নাপায় তিতানোক লাগি পাওঁ যিতান পাই যায়, পাৱাৰ পিছত ভেলু নোহোৱা হৈ যায়। কথাটো বুজি পাইছা? য়েছ। তো আল্টিমেট বস্তুটো কি, স্বাৰ্থ পূৰণ হোৱাৰ পিছত একো বস্তুৰে ভেলু নাথাকে। যেনেকে পানী বটলটো 10 টকা যেতিয়া পিয়া লাগে, পাগলৰ দৰে পানী বটল 10 টকাৰ পানী বটলটো বিচাৰে, কিন্তু পানীটো খোৱাৰ পিছত বটলটো তাতে এনেকে পেলাই থৈ গুচি যায়, ঠিক আছে। চ' আমাৰ মানুহৰ জীৱনটো এনেকুৱা এটা অৱস্থাত গুচি গৈছে কাৰণ মানুহ স্বাৰ্থপৰ। আজিৰ যুগৰ মানুহ, আগৰ দিনৰ মানুহ এনেকুৱা স্বাৰ্থপৰ নাছিল। আগৰ দিনত মিলা প্ৰীতি আছিল, ভাল পোৱা আছিল, কিন্তু আজিৰ যুগৰ মানুহ কি হৈছে, আজিৰ যুগৰ মানুহ সেই মানে সেই পেলাই দিয়া বটলটোৰ দৰে অৱস্থা হৈছে। স্বাৰ্থ থাকাক লাগি হাতত থাকিব, স্বাৰ্থ নাথাকাক লাগি সেইটোৱে বুজা হয়। সেইটোৱে ঠিক কৈছি। দাদাৰ লগত মানে কিছুমান কথা পাতি মানে আল্টিমেট লাগে, কিন্তু সময় নাই দাদাৰ। তথাপিও মানে অলপ টাইম এটা দিছি আৰু মোক। এনেকুৱা কথা নহয়, সময় মই সকলোকে দিওঁ, মেইন কথাটো ব্যস্ততাৰ মাজতো সকলোকে সময় দিয়াটো জৰুৰী বুলি ভাবোঁ। কাৰণ মানুহে মানুহক যদি চিনি নাপায়, মানুহে যদি, এতিয়া মই এটা কথা কওঁ, তই আহিছা, মায়ে কৈছে ল'ৰা এটা আহিছে এনেকে পেট্ৰল পাম্পত কাম কৰে, সি ভিডিঅ' বনায়, মই যদি তোক অৱহেলা কৰিলোঁ হয়, তেনেহ'লে মই যি ভিডিঅ'বিলাকত কৈ থাকোঁ যে মই চবকে ভাল পাওঁ সেইটো প্ৰুভ হ'লেও জানো নহয়। তাৰমানে তই মনে মনে ভাবলি কেলফদু আহি এনে আৰু মনত ভাবছা লাগ মোচানটো বেছি দিছে, মোচানটো বেছি দিছে। আৰু মোচানটো বেছি দিয়া কেইটাক মই জাৰো না, যিকেইটাই মোচানটো বেছি দিয়ে জাৰি দিওঁ না, জাৰাকেইটা মই জাৰো, মই জাৰত বেয়া নহয়, কিন্তু মানে কি এটা কথাত নাজৰো, কাৰণ মোৰ কৰ্তব্যখিনি মই কৰি আছো। আমি কাকো খুজি খোৱা নাই, ঠিক আছে। লগা হ'লে হাজিৰা কৰি খাম। আৰু আমাৰ চিনাকিটো লৈ কিনে আমি বেপাৰ কৰা নাই। বঢ়িয়া, এইটোৱে লাগে, ঠিক আছে। আমাৰ চিনাকি লৈ আমি বেপাৰ কৰা নাই, ঠিক আছে। আৰু মানে যোনটো আপুনি পাপাক লৈ গানটো গাইছে, 2-1 মান শুনাই দিব নেকি? আপোনাৰ বহুত আল্টিমেট লাগছে মানে গানটোতো এটা লাইক চা ইমোশন। মই এটা কথা কৈছো, চা ইফালে পাপাৰ প্ৰতিমূৰ্তি, ইফালে আছে প্ৰতিমূৰ্তি, পাপাৰ ফটোখন, দুইটাৰ ফালে চাই হাঁহি আছে বুলি, ইফালে চাওক আৰু ইফালে চাওক, পুৰা দুটা প্ৰতিমূৰ্তি চাগে এই চালা কি কৰি আছে। পাপাই মাজতে যেতিয়া মোক দেখা পায়, দুটাৰ মাজত যেতিয়া আহোঁ, পাপাই ইফালে ভাবে ইফালে ভাবে যে কৰি কি আছে। তো বহুত কথা ক'বলগীয়া কথা আছিল, যিখিনি গানৰ সুৰত মানে দিবলৈ চেষ্টা কৰিলোঁ। আৰু এটা কথাই ভাবোঁ যে কি যে লাইফটো বৰ ধুনীয়া, লাইফটো যদি চালিয়াকৈ আমি চলি থাকিব পাৰোঁ, তেনেহ'লে এইটো বস্তুৱে যে দুখ চবৰে আছে, দুখ কাৰ নোহোৱা, দুখ চবৰে। তোৰ দুখ নাই নেকি? তই যোনটো পেট্ৰল পাম্পত খাৰা হৈ থাকিব লাগে, ঠিক আছে, তাৰ মাজতো তই জীৱন নিৰ্বাহ কৰি আছা, তই তোৰ হবিটো ফুলফিল কৰি আছা, তোৰ এতিয়া তই ভিডিঅ' বনাই ভাল পা, তই কৰি আছা, তই আজি মোক লগ কৰিব আহিছা, হয় নহয়? তো বস্তুটো এনেকুৱা ধৰণৰ যে জীয়াই থকাটো ইম্পৰ্টেণ্ট, বুজি পাইছা নাই? মানুহে তোক 1000 বাৰ মাৰি পেলাব চেষ্টা কৰিব, মেণ্টেলি, ফিজিকেলি, ইকনমিকেলি মানুহে তোক মাৰাৰ চেষ্টা কৰিব, কাৰণ মানুহ নিবিচাৰে তই সেই মানুহটোতকৈ ওপৰত যোৱাটো, কোনেও নিবিচাৰে, ঠিক আছে। কিন্তু মই এনেকুৱা এজন মানুহ, মই বিচাৰোঁ যাতে মোতকৈ ওপৰত যাক। আজি তহঁতে দেখা পাইছা এই গোটেই টিম এটা আছে, ইহঁতে মোক একবাৰে মেছেজ কৰিছিল যে ভিক্টৰ দা আমি এনেকৈ কৰোঁ। মই কৈছোঁ কাম দেখা, ঠিক আছে। তো মই বিচাৰোঁ মোৰ উঠি অহা প্ৰজন্ম যাতে আগুৱাই যাওক, কথাটো বুজি পাইছা? যাতে মই কাৰোবাক যদি কিবা এটা সহায় কৰিব পাৰোঁ, মই সেইটোতে মই লাগি আছোঁ। আৰু এটা কথা মই কৈ আছোঁ, আজি
তোৰ ছাবস্ক্ৰাইবাৰ হওক বা তোৰ ভিউৱাৰ্ছ হওক বা তোৰ সেইটো চাই কিনে মই ভিডিঅ' বনাইছোঁ বুলি ভাবা নেকি তই? নাই নাই কেতিয়াও নবনাও। নবনাই। কথাটো বুজি পাইছা? আজি নতুনকে উঠি অহা ল'ৰা এটাও মোৰ লগত ফটো উঠে, নতুনকে উঠি অহা ল'ৰা এটাও কাম কৰিব বিচাৰে, তাক এটাই কথা কওঁ যে তই আগুৱাই যা। খালি তই আগুৱাই গ'লে পাহৰি নাযাব। আগুৱাই গেলি পাৰফেক্টলি হ'ল ভিক্টৰ দা। কোনোবা যদি নতুন চলি মানে ভিডিঅ' বনবা আছে দাদাৰ লগত বনাইছে আৰু দাদাৰ দাদা বুলি নহয়, নহয় নহয় চবৰ লগতে কাম কৰিব লাগে, বঢ়িয়াকে কাম কৰিব লাগে। তথাপিও মানে বহুত আছে আপোনাৰ যিখিনি আছে আপুনি সেইখিনি দেখা নাই। আৰু আপোনাৰ মই কোনটো বস্তু ভাল লাগে জানে আপোনাৰ, মই যোনটো মানে ধৰক ফাদাৰৰ কাৰণে আপুনি ফাদাৰৰ কাৰণে কিছুমান মেণ্টেলি প্ৰেছাৰ হয়, তাৰে কাৰণে আপুনি কিবা কিবি কেইদিনমান খং হৈছিল, কিবা কিবি হৈছিল জীৱনত, মানুহ চবত থাকে। এতিয়া যেতিয়া মই ফাৰ্ষ্ট এক্সিডেণ্ট হৈছিল, এক্সিডেণ্ট হোৱাৰ লগে মানে মোৰ এনেকুৱা হৈ গৈছিল মানে মই থাকোঁ না নাথাকোঁ, তথাপিও মই জীয়াইছোঁ কাকো মই হাত পাতিব যোৱা নাই, নিজে জীয়াইছোঁ, কষ্ট কৰিছোঁ, কাম কৰিছোঁ, কোম্পানীটো কাম কৰিছোঁ, চবখিনি কৰিছোঁ। মানে কাকো ক'ব যোৱা নাই যে বেলেগ এটা ইউটিউবাৰকো মই ক'ব যোৱা নাই মেছেজ দি মোৰ এক্সিডেণ্ট হৈছে, তুমি মোক কিবা এটা ভিডিঅ' বনাই পেলাই মোক কওঁ, কিন্তু মই ৰাইজৰ পৰা সেইটো বিচৰা নাই। মই নিজে যাই আছোঁ আৰু মই নিজে আজি পাওঁ। সেইকাৰণে আপোনাক চাওক, আজি আপোনাক পালোঁ। মই যোনটো মানুহক মানে মই ভাল পাওঁ সেইটো মানে মই পাই যাওঁ। যেনে মই জুবিন দাকো ভাল পাওঁ, জুবিন দাকো ওচৰৰ পৰাই বহুত ধুনীয়াকৈ পাইছোঁ। এনে ঠিক তেনেদৰে আপুনিও আৰু জুবিন দাৰে মানুহ। জুবিনদাৰ মানুহ চবে, জুবিন দা ক'লে চবে আছে, চবে জুবিনদাৰ গান নুশুনাকে থকা নাই। নাই সি কোনোবাই সমালোচনা কৰিব পাৰে, কোনোবাই কিবা কৰিব পাৰে, কিন্তু 120% সি জুবিনদাৰ গান শুনছে। এই মাজত যে এটা চলি যি ক'বাৰ কিবা ক'লাক আপুনি যে খং কৰিলাক, হাৱা ওলাই গৈছে, মই দজৰাত আছোঁ। মাজতে এটা চলি কিবা জুবিন দাক কিবা কৈছিল, দাদাই দিছে আৰু পুৰা। আৰু মই তাৰমানে কি ভিডিঅ'তটো আৰম্ভণি হয়, বাকীখিনি তলে তলে চব কাম হৈ যায় যিখিনি ভিডিঅ'ত বেছিকৈ কোৱাই নাই মানে। আৰু পিছে এতিয়া আপোনাৰ দেউতাটো নাহে, দেউতা যাতে চিৰ শান্তি থাকক, ভালে থাকক। পাপা বিন্দাছ আছে, হাঁহি থাকে চা, হাঁহি আছে, এনিটাইম হাঁহি থাকে, এনি টাইম হাঁহিবই। পাপা য'তে আছে এনিটাইম হাঁহি। ল'ৰাই সুখ দিছে পাপাক। মই সুখ দিব পৰা নাই, মই এইটো কথা নহয়, নহয়, চেষ্টা কৰিছোঁ। চেষ্টা কৰিছে। চেষ্টা কৰিছোঁ যে পাপা য'তে আছে শান্তিত আছে, হেপ্পী থাকক, আৰু আশা কৰোঁ যাতে যেইবাৰ জন্ম পাওঁ পাপাকে পাওঁ। আৰু চাওক, মই এটা কথা ক'লোঁ, এখেতৰ দৰেও পিতৃ হওক আৰু এখেতৰ দৰেও পুত্ৰ হওক। মানে কি পিতৃ চাই পুত্ৰ, আৰু পিতৃৰ কাৰণে পুত্ৰ এজনে কিমান মানে পাগল, এইটো আপোনালোকে হয়তো ভিডিঅ'তে গম পায়। তেখেতে কিন্তু বেলেগ কামত নহয় যে মোক পইচা লাগব, কিয় মোক চৰকাৰে কৰি দিয়া নাই, কিয় মোক চাকৰি দিয়া নাই, সেই চিষ্টেম নহয়। অনলি এখেতৰ কাৰণে কি ক'ম, মই সেৱা এটা লৈ ল'লোঁ আৰু ইফালৰ পৰাও সেৱা এটা লৈ ল'লোঁ, কাৰণ এখেতৰ কাৰণে এখেত। আৰু চাওক, এখেতে যাতে ভালকে থাকক। কুমুদ চন্দ্ৰ দাস নাথকিলে ভিক্টৰ দাস জন্ম নহ'লে, নহ'লে। ভিক্টৰ দাস জন্ম নহ'লে মানুহে গম নাপালে কুমুদ চন্দ্ৰ দাস কোন। আৰু তেখেতক যেনেকে মানে তেখেতে যেনেকে আপোনাক ছাপোৰ্ট কৰিছিল, আৰু এতিয়া মাও পুৰা ফুল ছাপোৰ্ট। 100% মোৰ লগত চা, মোৰ লগত গোটেই অসমে আছে, ঠিক আছে। মা দেউতাৰ আশীৰ্বাদ, অসমবাসীৰ আশীৰ্বাদ নাথাকিলে আজি ভিক্টৰ দাসৰ অস্তিত্ববিহীন, ঠিক আছে। আজি মই মোৰ গুৰি পাহৰি যোৱা মানুহ ভিক্টৰ দাস নহয়। মই য'ৰ পৰা উঠিছোঁ, মই জিৰ'ৰ পৰা উঠা মানুহ, ঠিক আছে। কাকো জখলাত ধৰি কিনে মই উঠা নাই, অকলে কাম কৰিছোঁ, কষ্ট কৰিছোঁ, মানুহৰ কাৰণে কাম কৰিছোঁ। আজিৰ ডেটত কোনো সংগঠন নাই, কোনো দল নাই, কোনো বেলেগ চিনাকি লৈ কাম কৰা নাই। ভিক্টৰ দাসৰ নিজা এটা চিনাকি বনাইছে। সেইটোৱে মই মানে নিজে চিনাকি বনোৱাৰ কাৰণে নিজে চিনাকি বনোৱা মানুহৰ লগতে আহি ভাল পাওঁ। মই এইটো কথাই কৈছোঁ যে নিজে নিজৰ চিনাকি বনাব লাগিব। আজি এই গোটেই টিমটো যোনটো আৰ্ট বাই হাৰ্ট, এইটো নিপু হৈ গ'ল, চাওক আমাৰ নলবাৰীৰ গোটেই কেইজন এই আৰ্ট তেখেতসকলে কৈছে ন, এই দিন ৰাতি 3 দিন কাম কৰিছে, নিজে নিজৰ চিনাকি বনাইছে, কামেই চিনাকি। কামে চিনাকি, তোমাৰ কৰ্মই তোমাৰ চিনাকি হ'ব। এই কথা সদায় মনত ৰাখিবা যে তোমাৰ কৰ্মই তোমাৰ চিনাকি, ঠিক আছে। মানুহ মৰি যোৱাৰ পিছত যদি কিবা মনত ৰাখে, মানুহে মনত ৰাখিব তোমাৰ কৰ্ম, বাকী একো মনত নাৰাখে। চাওক, আপোনালোকে কিছুমানে কমেণ্টত দে এই ভিক্টৰ দাস অমুক, ভিক্টৰ দাস অমুক, যোনে গালি পাৰে, কিন্তু এটা কথা কওঁ, মনৰ যিখিনি কথা কৈছে, আপোনালোক যিখিনি মানে কমেণ্ট দিয়ে সেইখিনিৰ একোৱেই নাই মানে দিমাগত। যোনে ভাল আলোচনা কৰে সি সদায় মানে ভাল। আৰু মোক কৈছিল বাবা ধাম যাওঁতে তই একলাই গৈছে, ভয় লগা নাই। আপুনি ভয় দেখালেহে ভয় লাগব, আপুনি যদি কাকো ভয় নেদেখায় ভয় লাগব আপোনাৰ। ভয় বস্তুটো কৰি লাভ নাই, মেক্সিমাম কি কৰিব, মাৰি পেলাব। ময়ো মাৰিম না, চাই নাথাকো না। চাই থাকিম নেকি? তই মাৰবি মই চাই থাকিম? ইম্পচিবল, ঠিক আছে। তই 10টা মাৰবি, মই এটলিষ্ট 2টাই মাৰিম, দুটাই ভাল লাগব। পুৰা একদম মনৰ কথা মানে লোকেলকে কথা কওঁতে এতিয়া পাপাক লৈ যিটো গানটো গাইছে, গোৱা গানটো এইটো চবতকে বেষ্ট পাৰ্ট মোৰ এইখিনিয়ে লাগে যে মৰম আৰু মৰিচিকা একেই কথাই জানা, প্ৰভু মোৰ প্ৰাৰ্থনা হ'ল
পাপা ঘূৰাই আনা নেলাগে মোক হাজাৰ সুখ এইটো অসমীয়াত চাওক য'ত মোৰ পাপা নাই সেইদিনা ৰাতি I wish if I could try तो शायद तुझसे कह पाता मैं तुझको हूँ कितना चाहता मैं तेरे बिन पापा लगता है आधा लगता है मेरा जहाँ खो गया तेरे बिन घर अब अपना यूं घर सा नहीं लगता खुशियाँ भी अब दस्तक कहाँ देती है मैं जो कह रहा हूँ ये अक्सर नहीं कहता तेरे बिन मेरा अब दिल नहीं लगता पापा न देखा तुझे बारिशों से मैं सोया नहीं बारिशों से ना होता अभी मुझे यकीन कि मेरे साथ तू नहीं न देखा तुझे बारिशों से मैं सोया नहीं बारिशों से ना होता अभी मुझे यकीन कि मेरे साथ तू नहीं সঁচাই গালদম শিয়ৰি যায় কথাৰ বিদ্যা বহুত 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 মজা আৰু না Thank you so much. যোনে যোনে মই ক'লোঁ দাদাক সদায় মৰম দিয়ক আৰু মোকো মৰম দিয়ক আৰু এই ভিডিঅ'টো মানে মই না মৰম সকলোকে দিব লাগে মই এটা কথা কৈছো কোনোবা যদি চাপৰি ইউটিউবাৰো হয় তাকো একবাৰ চাব লাগে কিয় চাব লাগে তাৰ পৰাও শিকিবলগীয়া বহুত আছে মই এতিয়া এই মানে আপোনাৰ লগত কথা পাতি থাকোঁতে নিপু খুৱাই দি ওলাল নিপুটো মোৰ পুৰণা চিনাকি এই নিপুৱে মেইন এই গোটেই ড্ৰয়িংটোৰ কনচেপ্টটোৰ গোটেই কনচেপ্টটোৱে নিপু নিপু না নিপু কেনে ভালে দাদা তাতে কাম কৰি কেনে লাগিল ভালে লাগিল বঢ়িয়া নিপুৰ লগত মই ভাল চিনাকি নীলিমদাৰ লগত একেলগত কাম কৰোঁতে মই লগ পাওঁ 23ৰ পৰাই লগ পোৱা ডিজাইন কি বনাইছে কোনে বঢ়িয়া 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 যুগলাই তাতো কাম কৰে বঢ়িয়া তাতো যুগলাই গোটেইকেইটাক লগ পাই বহুত ভাল লাগিল মানে আমাৰ জাগাত চলি গোটেই কাম কৰি থাকে অসমীয়া চলি আৰু দাদাৰ পৰাই আগুৱাই যাব লাগে চবে আগুৱাই যাব লাগে আগুৱাই যাব লাগে চবে একত্ৰিত হৈ আগুৱাই যোৱাটো বিচাৰো ঠিক আছে আৰু ধৰক আপোনাৰ হেৰি যে হেৰি মানে গৰম বন্ধ দিয়ে তেতিয়া আপুনি ৰঙিয়াত দেখি যদি আপোনাক এনে ক্লাছ কৰিবৰ কাৰণে মাতো যাব না মই ক্লাছ নহয় যদি সময় মিলে আৰু সময় যদি মিলাব পাৰো মই কেতিয়াও না কৰা মানুহে নহয় ঠিক আছে মোক খানা আৰু দানা পানী খিনি দিলে মই গুচি যাওঁ মানুহ এই বাপৰে এইটো খানা আৰু দানা পানী পুৰা মিলে দিম সেইটোৱে কৈছো, দানা পানী পালিয়ে মই গুচি যাওঁ মানুহ মই ইমান একো লোভো নাই মোৰ একো হেৰি নাই চবে জানে এইটো কথা। মানে অলপ সময়টোৰ কনষ্ট্ৰেইন কাৰণ 24 ঘণ্টাটোত মানে দেখছাই চাগে মই উঠাৰ পাৰি পঢ়িয়ে আছো তইতো নিজে দেখিছো ঠিক আছে। একচুৱেলি চাওক মানুহে ভাবে ই দুদিনমান আগত যি কেইদিনমান খঙত পাছিল তেতিয়া মানুহ ভাবে ই খাই লৈ পেলাই এইবোৰ কৰি থাকে নেকি এগিলাই কৰি থাকে নেকি কিন্তু অৰিজিনেলটোৰ মানুহ দেখা নাপায় অৰিজিনেলটো সদায় লুকাই থাকে প্ৰকাশ কৰা বস্তুটো বেলেগ লুকাই থকা বস্তুটো বেলেগ আৰু ইফালে চাওক এখেতৰ চেণ্টাৰ মানে যি কোচিঙৰ আৰুতো ইফালে অনলাইন পঢ়ে আৰু ক'লাকে দেখোন চবতকৈ কমত পঢ়াব চবতকৈ কমত অসমে জানে চবতকৈ কমত পঢ়াব চবতকৈ কমত আৰু এইকাৰণে কোনো কোচিং ইণ্ডাষ্ট্ৰী আঙুলি টোৱাব সাহসো নকৰে কোচিং ইণ্ডাষ্ট্ৰীত যিমান আছে কোনোবাই বুলি ক'বও কাৰণ সাহস নকৰে কাৰণ জানে বি লাগি যাব কাৰণ ইমান ধুনীয়াকৈ মানে কম পইচাত কোনো পঢ়াব মানে আজিলৈকে কাৰো নাই দম নাই কাৰণ এওঁ পইচাক লৈ কৰা নাই এওঁক যি দিছে ভগৱানে ঈশ্বৰে গোটেইখিনি তেওঁক দি দিছে তেওঁ কোৱা মতে সেইকাৰণে তেওঁক খালি এতিয়া লাগে চলিগিলা ভাল উঠি অহা প্ৰজন্ম ভাল হ'ব লাগে উঠি অহা প্ৰজন্মই তেওঁলোকৰ সপোনৰ কাৰণে কাম কৰিব লাগে আৰু সেই সপোনত যদি মোৰ অকমানো যদি অৱদান থাকে মই তাতেই সুখী আৰু দাদাৰ পৰা মই লাহেকৈ যাম আৰু মানে ডিউটিও আছে না ঠিকে আছে তো এইটোৱে ক'ম যে যিমানখিনি ষ্টুডেণ্টছ আছে আপকামিং ষ্টুডেণ্টছ যোনে যোনে ইয়াৰ ভিডিঅ'টো চোৱা প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা চ' ডেট উঠি অহা প্ৰজন্মই এটা বস্তু গম পায় যে কি আমি সংগ্ৰাম কৰিম কলমেৰে সংগ্ৰাম কৰিম আৰু যিমান টেলেণ্টেড ল'ৰা আছে কোনোবাই আৰ্টত ভাল মিউজিকত ভাল সকলোকে এই কুমুদ দাসৰ এই মূৰ্তিৰ সন্মুখৰ জেগাখিনি সদায় পাব কিয় পাব এটা প্লেটফৰ্ম হিচাপে পাব আৰু উঠি অহা প্ৰজন্মক আগুৱাই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছিলোঁ কৰিম আৰু আগলৈকে কৰি যাম আগন্তুক দিনলৈকে গোটেই উঠি অহা প্ৰজন্মলৈ এইটোৱে আহ্বান যে আমি একেলগে কাম কৰিব লাগিব ভিক্টৰ সেনা হৈ কাম কৰিব লাগিব আৰু এই সেনাটোৰ এটা জোৰ থাকিব সেনাটোৰ এটা কি থাকিব এটা পাৱাৰ থাকিব কিয় পাৱাৰ থাকিব যে ইহঁতে কোনো বন্দুক ইহঁতে কোনো আন্দোলন ইহঁতে কোনো ধৰ্ণা ইহঁতে কোনো আল্টু ফাল্টু কথা দি কাম নকৰে ইহঁতে অকল কলমেৰে লিখে কলমেদি যুদ্ধ কৰে ঠিক আছে নিজৰ টেলেণ্টেদি যুদ্ধ কৰে এণ্ড দিছ উড বি আ প্লেটফৰ্ম ফৰ দ্য পিপল অফ আছাম ৱেৰ ইউ কেন শ্ব' আপ ইয়ৰ টেলেণ্ট মই নতুনকৈ আৰু কিছুমান প্ৰকল্পলৈ আহি আছোঁ চ' ডেট উঠি অহা প্ৰজন্মই তেওঁলোকে নিজৰ বস্তুবোৰ এক্সাৰচাইজ কৰিব পাৰে এণ্ড কোৱালিটি কণ্টেণ্ট বনাবলৈকে তেওঁলোকক মই সুবিধা দিম
100% এইটো কথা দিম আৰু আপোনাক যে মই মানে কিবা কিবি সুধিলোঁ এনে সোধা গ'লে ঠিকে আছে না মানে মই বেছি পঢ়া নাই আপোনাক প্ৰথমে কৈছোঁ মই এটাই কথা কৈছোঁ যে কি অঁ। ডেফিনেটলি আগন্তুক দিনত আৰু কিছুমান নতুন প্ৰকল্প লৈ আহিম য'ত ইহঁতৰ দৰে অলৰেডি কাম কৰি থকা মানুহে তোমালোকক শিকাব যে কেনেকৈ কাম কৰি যাব লাগে মোক কেনেকৈ পঢ়াব লাগিব নেকি মই একো পঢ়াবা একো নালাগে পঢ়াব লাগিলে য'ত মতো হ'ব যিখিনি আছে সেইখিনি দিলি হ'ল অঁ যিখিনি আছে সেইখিনি দিম অ'কে সকলোৰে ভাল থাকে সকলোৰে বেয়া থাকে তোৰো টেলেণ্ট আছে তোৰ লুকাই থকা টেলেণ্টখিনি ওলাই অনাটো মোৰ দায়িত্ব বঢ়িয়া 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 আৰু খুৰা ভালে থাকক মই তাকে আশীৰ্বাদ কৰিলোঁ আৰু আশীৰ্বাদ কৰিব পৰা হোৱা নাই মানে তথাপিও ভগৱানৰ ওচৰত বিচাৰিলোঁ আৰু যাতে খুৰা ভালে থাকক আপুনিও যাতে সুন্দৰকৈ থাকক আৰু ইয়াৰ পৰাই নিপুহঁতেও বঢ়িয়াকৈ থাকক চবকে যাতে আৰু কামবিলাক কৰি থাকা আৰু ইয়াৰ পৰা লাওঁ আৰু এইফালে অৰ্পিতো আছে অৰ্পিতক পিছত এলচিক দিম ঘৰত চলি না অৰ্পিতৰ লগতে আহিলোঁ মই কাৰণ অৰ্পিত কোন হয় আপোনাৰ ভাগিন নেকি কোবই না তাক নপৰিলি তাক মাৰে এইকাৰণে ভয় কৰে দুৰুজ আছে একো নাই আৰু ইয়াৰ পৰা মই মানে দাদা কাষৰ পৰা যাব লাগিব যিহেতু ডিউটি আছে আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে ঘৰত চলি বুলি মাফ কৰি দিব হৰ হৰ মহাদেৱ জয় আই অসম জয় আই অসম জয় আই অসম